তই দিবি নে পইচাটো মোক দিম নহয় ভাই এইকেইদিন পইচা পোৱা নাই পইচাটো পালিয়ে দিম দে ঐ হে আজি দিম কালি দিম পৰহি দিম হা পইচা পালিয়ে দিম তই পইচা পাবি কেই না মোক কচোন কালি মানে হবা লাগে তই ইমান অধৈৰ্য নহবিচোন কিয় অধৈৰ্য নহমে হে যোৱা বহাগ বিহুৰ আগতে নিছা তই পইচাটো এই বহাগ গেল আকৌ এইবাৰ মাঘ বিহু পৰব আহি তো পইচা তই একদম লেত্ৰা মানুহ দে ভাই তোক এইকেইদিন লাগু পোৱা নাই সেইকাৰণেহে মই দিয়া পইচাটো তোক দিব পৰা নাই তই মিছা কথা কৈছা তই সিদিনা বাইকখন বেচিছা নিজৰ সেই পইচাগিলা কি কৰিলি মোৰ অকণমান অসুবিধা চলি আছে সেইকাৰণেহে বাইকখন বেচিব লগা হৈছে হে মানা মানুহ পইচা দি বুলি কৈছো পইচা দি বুলি কৈছো ঐ তই আকৌ কিয় মাজত সোমাইছা হা তই দোস্তে কি কৈ আছা কিয় নকম সি মোক আজি 2 বছৰে দি পইচা দিবা আছে পইচা দিয়াৰ নাম নলোৱা আজি দিম কালি দিম পৰহি দিম হা পইচা পালি দিম আৰে ইমান নাটক যিয়ে বছৰে নহওক লাগিলে 10 বছৰ লাগি যাব পাৰে তথাপি দোস্তি হেংকে কথা নকবি কৈছো কথা বেয়া হৈ যাব ফলত দোস্তি থৌৱে তোৰ বৰ লেভেল দেখাবা আছে তহঁত কি বৰ কৰণৰ জৰুৰ গাঁৱৰ তই দোস্তিৰ মাজত সেনেকে নকবি দেই 500 টকাৰ কাৰণে ইমান গুণ্ডাগিৰি নেদেখাবি তোক দিম বুলি কৈছো নহয় ইমান অধৈৰ্য কিয় হৈছা গাঁৱত চলি দুদিন দেৰি হৈছিয়া 500 টকা বহুত টকা মোৰ কাৰণে দি কিমান টকা 500 টকা লও কোনোদিন মোৰ দোস্তিক বেয়াকে নকবি আৰু যদি বেয়াকে ক তেতিয়া হলি মুণ্ডা ভাঙি দিম বুলি কৈছো চাহ মুণ্ডা ভাঙি চাই লম তহঁতক কথাত নিবি কিন্তু কৈ দিছো তহঁতৰ দোস্তি থুই চিনি পোৱা নাই তইতো জানাই ভাই এইকেইদিন মোৰ অসুবিধা চলি আছে পইচা পাতি যোগাৰ কৰিব পৰা নাই এই 500 টকাটোৰ কাৰণে মোক মাৰবা হৈছে ভাই এই ৰ তোৰ যিমান অসুবিধা হৈ আছে মই থাকোতে টেনচন কিয় লৈছ তই মোক কিয় কোৱা নাছিলা আগতে তোকনো কেনেকে কম তোৰো অকমান অসুবিধা চলি আছে সেইকাৰণে কৰিব পৰা নাই হাত দিবা আহিছো তোৰ গাত আৰে মই থাকোতে তোৰ গাত কোনোবাই হাত দিব তাৰ হাতে ভাঙি পেলো মই দে হাত ভাঙা নাগে ক'ৰবাত কিবা এটা হ'লে আৰু কেছ আহিব এই কামটোৰ কাৰণে মানুহটো মাতিছিল নহয় এটা বহি থাকিব লাগে কি হলে কি হল মানে আমাৰ গাঁৱৰ যি সেই বৰ একদম কৰণ অৰ্জুন ওলছি সিহঁতক আজি নেচেল কৰি থৈ আছো দম চালা কিহৰ কাৰণে নেচেল কৰি থৈলে নেচেল মানে ভিনি এই ইহঁতে মোক সৰুটো পিলিঙাটো সেই পিলিঙাটোৰ মোক 500 টকা আজি 2 বছৰে দিয়া নাছিল আজি পালো নহয় তাতে বাটত বহি থাকা পাই ধৰলো তাক এনেকে ধৰি চালা লগে লগে তাৰ লগটো আহিলে লগটো মোক এটা ধৰিলা ধৰি মানে তাৰ লেভেল আৰু বেছি শুনছা এই গাঠিয়াটো তাৰ লেভেল সহ্য অহা নাই মোৰ কৈছো পইচা ওলা পইচাৰ বাহিৰে মই চিনি নাপাওঁ আকৌ তাৰপিছত লাজ পাই পেলাই দিছি নহয় পইচা ওলাই কিন্তু কথা এটাতে ভিনি ইহঁতৰ এই কৰণ অৰ্জুনগিৰি বন্ধুত্ব কিন্তু ভাঙিব লাগব নহলি ভিনি মনত আছে না সিদিনা ভিনিকো দম দিছিল নহয় ইহঁতৰ এইটো ভাঙিব লাগব ভাঙাৰ বুদ্ধি এটা আছে মোৰ তাতে ভাঙাৰ বুদ্ধি এটা আছে কথা এটা হলে কি কথা মই পটকে মংগলত যাব লগা আছিল এই দেউতা পেঞ্চন অফিচত কিন্তু মোক তোৰ বাইকখন লগা আছিল বাইক লাগে লৈ যা হেৰি চশমাযোৰ দি চশমাযোৰ খোলা আপা সোনকালে আহি আছো মই হেলমেটটো ঘৰত লৈ যাবি হেলমেটটো নিম দে পইচা আছে যদি 200 টকা মাৰি দিবিচোন তাত গুগল পেত হয় নেকি হ'ব দে দিম দে যা আৰে পাৰা নাই নেকি গাড়ীখন কিবা হৈ আছে নেকি ৰচোন থেংক ইউ গাড়ীখন দেখাই নিম ভালকৈ যাবি অলপ তই মাত্ৰ মিতালী 15 দিনৰ কাৰণে এই নাটকখন কৰ হা ঠিক আছে হ'ব বাৰু মই কি পাম হে মিতালী তোক মালামাল কৰি দিম তই যি বিচাৰা তাকে পাবি তই মাত্ৰ নকওঁ হা তই কামটো কৰি দি হ'ব মোক কিন্তু ইমান লাগব ইমান দিও আৰু ইমান দিম হ'ব হ'ব তেনেহ'লে তই কামত লাগি যা ঠিক আছে ওকে খুৰা তই বোলো আজি গাৰ্লফ্ৰেণ্ড লগ পোৱা পিছে তই লগ কৈছা নাই মই কৈছো তই ক'ত গৈছিলি আজি মই আজি সেই খাৰখন গেলৈ খাৰখন ভালে আহিছে দে কিবা অলপ আগছি দে ভালে আহিছে দে হেৰি এই পিছে তই গাৰ্লফ্ৰেণ্ডক একদিন দেখাবি মোক তই দেখুওৱা নাই দেখোন মোক হ'ব দে কিবা কৰিব লাগিব দেখাবতো লাগিব ভাই বনাইছে হেল্ল' ক'ত আছ তুমি মই লোকটোৰ লগত আছো ৰ তুমি ক'ত আছা আহা মই ৰখি আছো হয় নেকি
অঁ ঠিক আছে মই যাই আছোঁ ৰ'বা হেৰিও নাই দোস্তি তাই মাতছি দেখোন নাই হয় নেকি অঁ তাৰপিছত তাইৰ লগত ফটো উঠা হোৱাই নাই বেছি হোৱা নাইতো ফটোখন মাৰিম আৰু এইবাৰ তোক দেখাম বঢ়িয়া দাদা এই মোৰ বাইক খেল দাদা লৈ যাম তোৰ বাইকে গাৰ্লফ্ৰেণ্ড দেখাব লাগিব দেই হ'ব দেখাম সন্ধিয়া আজি অ'কে শুনচোন বেটা গাৰ্লফ্ৰেণ্ডে লগ কৰিব যায় ইফালে মতটো বা কেতিয়া মাতে লগ কৰিব লাগে উফ ইমান দেৰি আহিয়ে পোৱা নাই এইটো দেখিছা নাই ভাগা লাগি গ'লে পুৰা যোৱাত আহিছোঁ তুমি মাতাৰ কাৰণে হেৰি বহুত দেৰি হ'ল নেকি মই ৰখি আৰু এটা কথা ক'ব পাইছোঁ তোমাক মোৰ দোস্তিটোৱে মানে মোৰ বেষ্ট ফ্ৰেণ্ডটোৱে তোমাৰ ফটোখন চা কৰিছে তোমাৰ লগত মই ফটোৱে উঠোৱা নাই আৰু তোমাৰ ডিপিটো ফটো নাই তোমাৰ এখন ফটো উঠো দেই নাই মই নুঠো মোৰ ভয় লাগে কিয় ঐ না ভয় লাগে মোৰ ফটো এখন উঠোৱা ভয় কৰা ফটো উঠিম নহয় পিছত মই আজি ভালকে মেকআপ চেকআপ কৰিয়ে অহা নাই মোৰ এতিয়া ভোক লাগিছে ব'লা ৰেষ্টুৰেণ্টত যাওঁ হ'ব দে পিছতে উঠিম কি ৰেষ্টুৰেণ্ট যাবা ব'লা আজি কিন্তু ভালকে খাই আহিম দেই মই ভাত খাই আহিম আচ্ছা হেৰি তোমাৰ মা দেউতাক জনাইছা নাই মোক যে ভাল পোৱা অলপ কৈছোঁ বঢ়িয়া মই কিন্তু কৈছোঁ দেই আৰু কাক কৈছোঁ জানা মোৰ একদম খাচ দোষ আছে মানে মোৰ মা দেউতাতকৈও মই তাক বহুত বেছি ভাল পাওঁ তাক মই চব কথাই কওঁ তোমাৰ কথা কৈছোঁ কিন্তু হয় নেকি এই ৰ'বাচোন সি মানে কালি লগ পাইছিল মোক কৈছিল মানে মোৰ গাৰ্লফ্ৰেণ্ডৰ ফটো জানো সি চাই গতিকে একেলগে ফটোখন তোলোঁ নেকি আজি নালাগে নেকি কিয় আজি তুলিলে কি হ'ব নালাগে দিয়া মোৰ লাজ লাগে এই লাজ কিয় কৰিব লাগে হে চাওক নালাগে দিয়া আজি মই ভালকে ড্ৰেছ কৰি অহা নাই মেকআপ চেকআপ কৰি অহা নাই সেইকাৰণে নালাগে দিয়া বেলেগ এদিন তুলিম ঠিক আছে হ'ব দিয়া বাৰু আৰু শুনাচোন মোক মানে ৫,০০০ টকা এটা লগা আছিল মোবাইল কিনিব লাগিছিল হয় নেকি হ'ব মই গুগল পে' কৰি দিম হ'ব ঠিক আছে বাৰু মই একেলগে গুগল পে' কৰি দিম আমি কিবা খাওঁ ব'লা নেকি খাৰ খোৱাত যাওঁ আজিও খাৰ খোৱাত যাওঁ নেকি তুমি মোক সঁচাই ভাল পোৱাতো সঁচাইতো মই কিন্তু তোমাক বহুত ভাল পাওঁ ময়ো বিয়া কেতিয়া পাতিবা তুমিহে জানা কেতিয়া পাতিবা বেছিদিন নাই আৰু বিয়া পাতিম কিন্তু তুমি কিন্তু বহুত ধুনীয়া দেই বাহ এই দোস্তি তোক মই ফটোখন দেখাব পৰা নাই কিন্তু তই কেনেকে গম পালি মই ইয়াতে থাকা বুলি হ'ব দোস্তিৰ নামত কলংক কি হ'ল নাই কি হ'ল এই ছোৱালীজনীক মই ভাল পাওঁ মই আৰু তই মাছত কিয় হৈছা কি এইক তই ভাল পা মই ভাল পাওঁ এইকটো মোক ভাল পাই তাই তোক ভাল পালে হ'ব নেকি তাই মোক ভাল পায় আৰে ভাই ইমান দিনেদি তাইৰ লগতে আছো মই আৰু ইমান দিনেদি ময়ো তাইৰ লগত আছো চালা তই দোস্তিৰ ভাল হোৱাটো কামনা নকৰ তই নীলা চালা তই বিশ্বাসঘাতক নাই দোস্তি তেনেকুৱা নকবি এই মোক ভাল পাই দিও আৰে ভাই গম নাপাওঁ তোক ভাল পাই বুলি মই আৰু সেইকাৰণে তই ফটোখন দেখুওৱা নাছিলি তাৰমানে মনে তই বিশ্বাসঘাতকতা কৰি আছিলি সেই দোস্তি চাৰ তোৰ কাৰণে মই কি কৰা নাই মানুহক কাজিয়া কৰিছো পইচা দিছো বাইক দিছো তেলৰ পইচা মই লোৱা নাই তোক যা যিমান পৰা পুৰি থাক যিমান লগ কৰা লগ কৰি থাক তই চালা মোক এই কামৰটো মৰিলি কি হ'ব তই নাই দোস্তি কি তই ভুল বুজিছা মই একদম নাজানো তোৰ গাৰ্লফ্ৰেণ্ড বুলি তাইতো মোকো ভাল পায় না আৰু তইতো জানা মোৰ গাৰ্লফ্ৰেণ্ড আছিল বুলি কৈ আছিলো এইটো আছিল হ'ব এই ঘৰিয়ালৰ চকু পানী তই মোক নাখাবি শুনছা নে ঘৰিয়ালৰ চকু পানী নাখাবি মোক কৈছিল বহুতে যে তোৰ নিচিনা লগৰ লগ নহবি বুলি কিন্তু এই মই নামানিলো চালা তোক হয় নেকি তই ইনকে নকবি দেই দোস্তি কি কৰিম মই তই যদি বিশ্বাস হোৱা নাই তাই সোধ তাই মোক ভাল পালে নাপায় সোধ মিতালী তুমি তাক সঁচাই ভাল পোৱা কোৱা হেই তোমালোকৰ মাজত মিলা প্ৰীতিয়ে নাই তোমালোকে বৰ অসভ্য দেই মই যাওঁ আৰে তই মোৰ গাৰ্লফ্ৰেণ্ডক এই ব্যৱহাৰ কৰছা তোৰ কাৰণে আজি তাই মুকৈ উঠি গেল মোৰ ভাল পোৱা যদি মোৰ লগত নাই তোৰ কাৰণে গতিকে তোৰ লগত মোৰ দোস্তি আজিৰ পৰা কাটি দিছো মই হ'ব যা তোৰ খাই আছো নেকি তাই মোৰ গাৰ্লফ্ৰেণ্ড হয় তই মাজত মোৰ নুসুমাবি কোন মাছৰ সোমাইছি হ'ব তই মোৰ গাৰ্লফ্ৰেণ্ড তই এই কছা তই মোৰ লগত থাকি না এইগিলা কাৰবাৰ আঁতৰ মোৰ চকু একবাৰ ধৰ চিনি পালো তোক চিনি পাবি তই কুত্তা চালা দোস্তি গৌৰৱে ক সি মোৰ দোষ বুলি অহংকাৰ কৰো
চালা গাখীৰ খুৱাই সাপ পুহিছিলো চোৱাৰ চালা যা নালগে যা তোৰ নিচা দোস্তি এই চালা নহয় এই ভিনি কাহিনীৰ সমাপ্তি দেখিলে যেনেকৈ নাৰীৰ কাৰণে ত্ৰয় নগৰী ধ্বংস হৈছিল এজনী নাৰীৰ কাৰণে লংকাপুৰী চাৰখাৰ হৈছিল আজি আমাৰ গাঁৱৰ সেই কৰণ অৰ্জুন এজনী নাৰীৰ কাৰণে ধ্বংস হৈ গ'ল মাৰক তালিয়া